চৰাইদেউৰ বৰুৱানগৰত দ্বিতীয় বাৰ্ষিক মধ্যকালীন অধিৱেশন আৰু গায়ন বায়ন সমাৰোহৰ সফল সমাপ্তি। চৰাইদেউ জিলাৰ বৰুৱানগৰ বগৰীতল জাগৃতি যুৱ সংঘৰ খেলপথাৰত মৃদঙীয়া গায়ন বায়ন সংস্থা অসম। চৰাইদেউ জিলা মৃদঙীয়া গায়ন বায়ন সংস্থাৰ সৌজন্যত বৰুৱানগৰ আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত অসম মৃদঙীয়া গায়ন বায়ন সংস্থাৰ দ্বিতীয় বাৰ্ষিক মধ্যকালীন অধিৱেশন আৰু গায়ন বায়ন সমাৰোহ অনুষ্ঠিত হৈ যায়। পুৱাৰ কাৰ্যসূচী পতাকা উত্তোলন কৰে মৃদঙীয়া গায়ন বায়ন সংস্থাৰ সভাপতি নোমল চন্দ্ৰ গগৈয়ে। স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি দেবেন গগৈয়ে। গছপুলি ৰোপণ কৰে আদৰণি সমিতিৰ সভাপতি প্ৰফুল্ল গগৈয়ে। প্ৰতিনিধি সভাৰ শুভ উদ্বোধন কৰে শিল্পী পেঞ্চনাৰ বিপিন হাজৰিকাই। কেন্দ্ৰীয় সমিতিৰ সভাপতি নোমল চন্দ্ৰ গগৈয়ে সভাপতিত্ব কৰা মুকলি সভাত শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তুলসী নেওগে। প্ৰাক্তন সাংসদ ও ঔদ্যোগিক উন্নয়ন নিগম অসমৰ অধ্যক্ষ তপন কুমাৰ গগৈয়ে দলিল নামৰ স্মৃতি গ্ৰন্থখনি শুভ উন্মোচন কৰে। উক্ত অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই, টাই আহোম যুৱ পৰিষদ অসম টাইপা কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক ৰিবুল বৰগোহাঁই, ধৰ্ম বৰগোহাঁই, লীলা বৰগোহাঁই, উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক বলোৰাম চেতিয়াৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভিডিঅ'টো ভাল লাগিলে এনি ভইচ ইউটিউব চেনেল ছাবস্ক্ৰাইব আৰু এনি ভইচ ফেচবুক পেজ ফ'ল' কৰি দিব, তেতিয়াহে এনে ভিডিঅ'সমূহ আগলৈও পাই থাকিব। আজি চৰাইদেউ জিলা ভিত্তিক গায়ন বায়ন সন্থাই যি আয়োজন কৰা জাগৃতিক যুৱ সংঘ খেলপথাৰত বৰুৱানগৰ আজি যি লোকাৰণ্য হৈ আছে গায়ন বায়ন বিভিন্ন জিলাৰ পৰা অহা সকলো ৰাইজৰ সহযোগিতাত যি সুন্দৰকৈ আমাৰ এই কাৰ্যসূচী সমাপন ঘটিবলৈ গৈ আছে। আজি দিনজোৰা কাৰ্যসূচীয়ে আমাৰ কেইবাজনো বিশিষ্ট ব্যক্তি আমাৰ এই মুকলি সভাত থাকে। আমাৰ সন্মানীয় গায়ন বায়ন সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নোমল চন্দ্ৰ গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ স্থানীয় সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়া, লগতে টাই আহোম যুৱ পৰিষদৰ কেইবাজনো নেতৃবৰ্গ ইয়াত আজি এই মুকলি সভাত উপস্থিত থাকে। আৰু যিসকল ৰাইজে আহি আমাক সহযোগিতা জনালে, বৰুৱানগৰবাসী ৰাইজে আমাক এই গায়ন বায়ন সন্থাৰ ৰূপায়ণ কৰিবলৈ যিমানখিনি আমাক সুবিধা দিলে, এই সুবিধাখিনি দিয়াৰ বাবে আমি নথৈ আনন্দিত আৰু সকলোলৈকে আমি উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।